নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 ডিচেম্বৰ। অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী। আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আত্মীয় গোটৰ 25জন মহিলাই 10,000 টকাৰ চেক লাভ কৰিছে। আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 3টা নতুন সুবিধা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা প্ৰদান কৰিব ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীক। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ টকা সোমালে আপোনাৰ একাউণ্টত, টকা নাপালে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী। আজি ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা চৰকাৰে প্ৰদান কৰে। কিন্তু এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হোৱা নাই। সেয়েহে আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। কেৱল অৰুণোদয় আঁচনি নহয়, অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা পালেনে? আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি আজিলৈকে ধন পোৱা নাই, তেন্তে শীঘ্ৰ কৰক আপুনি এই কাম। লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল চৰকাৰী ধনৰাশি। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই, তেন্তে শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। হ'ব পাৰে আপোনাৰ মোবাইল ফোনত মেছেজ অহা নাই, আপোনাৰ একাউণ্টৰ টকাটো সোমাই গৈছে। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223705। আপোনাৰ মোবাইল নম্বৰৰ লগত যদি অৰুণোদয় লিংক আছে, তেনেক্ষেত্ৰত এতিয়া আপুনি কল কৰক। লগে লগে 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধনৰাশি। আপুনি অৰুণোদয়ৰ ধন পালেনে? যদি আপোনাৰ একাউণ্টত 1250 টকা পাইছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী পকেটৰ ধন সোমালে আপোনাৰ একাউণ্টত। যদি চৰকাৰী তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছিলে, এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিছে চৰকাৰে। বকৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিপিলে বুটাম, আৰু বুটাম টিপাৰ লগে লগে সকলোৰে একাউণ্টত সোমাই গ'ল চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আপুনি লাভ কৰিলেনে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি? চেক কৰক আপোনাৰ মোবাইল ফোন। 3,25,236 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000 টকাৰ পৰা 1,30,000 টকা পৰ্যন্ত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাই গ'ল চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কিমান লাভ কৰিলে, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, অতি শীঘ্ৰে পঞ্চায়ত বা ব্লকৰ সৈতে যোগাযোগ কৰক। অন্যথা পিছত কিন্তু আপুনি বিপদত পৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উজনি অসমত অচিনাকি লোকক আহিবলৈ নিদিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অচিনাকি লোকক ভাড়াঘৰ নিদিব। উজনি অসমৰ মাটিত যদি অচিনাকি লোক বহিছে, উচ্ছেদ হ'ব। অচিনাকি লোকক আশ্ৰয় নিদিব। অচিনাকি লোকক ভাড়াঘৰ দিলে আমি উচ্ছেদ কৰিব নোৱাৰিম। চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে। অসমক সুৰক্ষিত কৰিব ৰাখিবৰ বাবে সকলোকে অৱদান আগবঢ়াব লাগিব, এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। উদ্যোগপতিসকলেও অচিনাকি লোকক চাকৰি নিদিব। ঠিকাদাৰসকলেও অচিনাকি লোকক কাম নিদিব। কেৱল এয়াই নহয়, আপোনাৰ মাটিত খেতি কৰিবলৈ অচিনাকি লোকক নিদিব। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। সাহস আছে যদি মোৰ 3খন সংবাদমেলক লৈ বিতৰ্ক কৰক।
কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে। সদনৰ বাহিৰত এইবাৰ সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধী। মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে অমিত শ্বাহে। EVM আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ। বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি যায়। মই মোৰ সংবাদমেলত সেই কথা তত্ত্ব সহকাৰে উদঙাইছোঁ, কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে। ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোনো নেতাই দিব নোৱাৰিব ঘৃণামূলক ভাষণ। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আহিল নতুন বিধেয়ক। 1 লাখ টকা পৰ্যন্ত জৰিমনা আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে বিধেয়ক হেড স্পীচ ইন হেড ক্ৰাইমছ বিল 2025। ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে অনা হৈছে এই বিধেয়ক। কোনো ব্যক্তি বিশেষ, দল, সংগঠন বা ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব ঘৃণা। প্ৰথমবাৰ এই অপৰাধ কৰিলে 1 পৰা 7 বছৰৰ কাৰাদণ্ড আৰু পুনৰ একেটা ভুল কৰিলে 2 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা। এই বিধেয়কৰ বিৰোধিতা কৰিছে বিজেপিয়ে। হয় বন্ধু বান্ধৱীসকল, কংগ্ৰেছ চৰকাৰে যিটো বিধেয়ক আনিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দাখিল হ'ব জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ প্ৰথমখন চাৰ্জশ্বিট। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজি হৈছে 12 ডিচেম্বৰ। আজি জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ প্ৰথমখন চাৰ্জশ্বিট দাখিল কৰা হ'ব। মৃত্যুৰ 84 দিনৰ অন্তত চাৰ্জশ্বিট দাখিল কৰিব SIT-য়ে। জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত কোটি কোটি ঘৰৰ জনতা। 3000তকৈ অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে SIT। 18/2025 নম্বৰ গোচৰৰ ভিত্তিত দাখিল হ'ব তদন্তৰ চাৰ্জশ্বিট। পোহৰলৈ আহিবনে জুবিন গাৰ্গৰ হত্যাকাৰী? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাকাৰীজন কোন? মেনেজাৰ সিদ্ধাৰ্থ নে শ্যামকানু মহন্ত? সন্দীপন শৰ্মা নে শেখৰ জ্যোতি গোস্বামী নে অমৃত প্ৰভা? এজন হত্যাকাৰীৰ বিপৰীতে কোন 4জন কৰিছিল সহায়? চাৰ্জশ্বিটত পোহৰলৈ আহিব হত্যাকাৰীসকলৰ তথ্য। 50জনতকৈ অধিক লোকক জেৰা চলাইছিল SIT-য়ে আৰু 150ৰো অধিক লোকৰ পৰা SIT-য়ে সংগ্ৰহ কৰিছিল ভাষ্য। SIT-ৰ পিছত 18 তাৰিখে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বিট। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কি তথ্য ওলাই নিশ্চয় সম্পূৰ্ণকৈ জনাম আন এটা ভিডিঅ'ত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপিয়ে অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। বিজেপিয়ে দেশৰ সংবিধানে মানি নচলে। বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয়। মিয়াৰ বয় দেখুৱাই লাভ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ ইঞ্জিনিয়াৰৰ মিয়া হৈছে। ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত। পথৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত। ড্ৰাইভাৰৰ পৰা শাক পাচলিৰ বেপাৰীলৈকে সকলো মিয়া। মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহে ফল নাযাব। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত বহুত আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ গজি উঠিছে ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PMAY ঘৰৰ নামত কোনো 1 টকাও চুব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ দুৰ্নীতিক লৈ ডাঙৰ মন্তব্য কৰিছে। 1 টকাও নিদিয়াকৈ হিতাধিকাৰীয়ে ঘৰ পাব লাগিব। আপোনাৰ নামটো তালিকাত আহিছে নেকি? যদি কোনোৱে টকা বিচাৰিছে আপুনি দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈছে। কোনো দুখীয়া দৰিদ্ৰ লোকৰ পৰা আঁচনিৰ নামত 1 টকা ল'ব নোৱাৰিব। অসম জুৰি কঠোৰ হ'ব চৰকাৰ। অসমৰ বহু ঠাইত এতিয়াও টকা লৈ খেলিমেলি চলি আছে। তাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে। নিযুত মইনা আঁচনি, ৰেচন কাৰ্ড, চাকৰি ক'তো লেনদেন হ'ব নোৱাৰিব। চৰকাৰী যিকোনো আঁচনিৰ নামত ক'তো 1 টকাও লেনদেন কৰিব নোৱাৰিব। যদি কোনোৱে লেনদেন কৰে তেনে ক্ষেত্ৰত পৰিব ভয়ংকৰ বিপদত। কঠোৰ সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAY ঘৰৰ নামত 1 টকাও কোনেও চুব নোৱাৰিব। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। লগতে আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। এতিয়াই দিয়ক আপুনি অভিযোগ। টোল ফ্ৰী নম্বৰটো নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই জুবেনদাৰ ন্যায়ৰ কাৰণে ওলাই আহিছিল বিক্টৰ দাসে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মই জুবেনদাৰ ন্যায়ৰ কাৰণে ওলাই আহিছিলোঁ এইটো মই ৰাষ্ট্ৰদ্ৰোহ বুলি নাভাবোঁ মোৰ ওপৰত অন্যায় কৰি এই ধাৰাটো লগা হৈছে গোটেই অসমবাসীয়ে এই কথা গম পাইছে মোক অন্যায়ৰ চক্ৰবিষুত সোমাই পেলোৱা হৈছে সকলোৱে মোৰ হৈ মাত মতাটো বিচাৰোঁ এনেকুৱাকৈ বিক্টৰ দাসে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কাৰণ মই ৰাইজৰ হকে মাত মাতি আছিলোঁ মই ভাগৰি পৰা নাই আৰু মই নাভাগৰোঁ আদালতলৈ লৈ যোৱাৰ সময়তে মন্তব্য কৰিছে বিক্টৰ দাসে মই জুবেনদাৰ ন্যায়ৰ কাৰণে ওলাই আহিছিলোঁ হয় বিক্টৰ দাসে যিটো মন্তব্য কৰিছে দেশৰ জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন দেশৰ জনতাৰ হৈ ৰাহুল গান্ধীয়ে কৰিলে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 1 নিৰ্বাচন আয়োগৰ বাছনি পেনেলৰ পৰা কিয় আঁতৰোৱা হ'ল চিফ জাষ্টিছ অফ ইণ্ডিয়াক এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে প্ৰশ্ন নম্বৰ 2ত উল্লেখ কৰিছে 2024 নিৰ্বাচনৰ পূৰ্বে ইলেকশ্যন কমিশ্যনক কিয় আইনী ৰক্ষা কবচ দিয়া হৈছিল প্ৰশ্ন নম্বৰ 3 45 দিনৰ ভিতৰতে চিচিটিভি ফুটেজ নষ্ট কৰাৰ খৰখেদা কিয় এনেকুৱাকৈ তিনিটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ৰাহুল গান্ধীৰ অভিযোগ ভোট চুৰিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ইলেকশ্যন কমিশ্যনক সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন হয় ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে দেশৰ জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংগতিৰে কেতিয়াও সমাজ শক্তিশালী কৰিব নোৱাৰি সৰ্বানন্দ সোণোৱালে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব পাৰি আমাক শক্তিশালী বাতাবৰণৰ সৃষ্টি কৰিবলৈ হ'লে সমন্বয় লাগিবই আমি সকলোৱে একেলগে মিলাপ্ৰীতিৰে থাকিব লাগিব শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয়ৰ বাণী আগত লৈ আমি আগবাঢ়ি যাব লাগিব অসমত আৰু অবৈধ বিদেশীৰ দপদপনি নচলে বিজেপি চৰকাৰে কাৰো লগত আপোচ নকৰে আজিও অসমীয়া জাতি সম্পূৰ্ণ সুৰক্ষিত অসমত কেৱল বৈধ নাগৰিকহে থাকিব কংগ্ৰেছে কেতিয়াও অসম চুক্তিক গুৰুত্ব দিয়া নাছিল অসম চুক্তিৰ বাবে যি কৰিছে সেয়া কেৱল ডাবল ইঞ্জিন চৰকাৰেহে কৰিছে মোৰ কাৰ্যকালত জাতি মাটি বেটি ৰক্ষাৰ সংকল্প লৈছিলোঁ এতিয়া আৰু অসমীয়া জাতিয়ে পিছফালে উভতি নাচায় অসমীয়া জাতিয়ে স্বাভিমান বুকুতৈ শক্তিশালীভাৱে আগবাঢ়ি যাব এনেকুৱাকৈ উদ্যত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অচিনাকি লোক কোন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকসকলে ডাঙৰ মন্তব্য কৰিছে অচিনাকি লোকৰ সংজ্ঞা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোকৰ সংজ্ঞা কি নিশ্চয় আপুনি জানিব বিচাৰে কাক অচিনাকি বুলি ক'ব পৰা যায় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে অচিনাকিৰ চৰ্চাৰ মাজতে সংজ্ঞা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাৰ ভাষা সংস্কৃতি জন্মভূমি কৰ্ম অচিনাকি তেওঁই অচিনাকি যাৰ ভাৰতীয় বা অসমীয়াৰ লগত কোনো সম্পৰ্ক নাই যি চিনাকি নহয় তেওঁই অচিনাকি অচিনাকিৰ সংজ্ঞা স্পষ্টকৈ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অচিনাকি লোক কোন বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে হয় অচিনাকি লোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সংজ্ঞা দিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'